আহি পালোঁ ফাইনেলি চাইৰাং ৰেলৱে ষ্টেচন। চাওক ৰৈয়ে আছে, চাওক চাইৰাং ষ্টেচন। বৰ্তমান আছে চাইৰাং ষ্টেচনত। চাইৰাং ষ্টেচন লাষ্ট ষ্টপ ইয়াতে, মানে লাষ্ট ষ্টপ, আৰু ট্ৰেইনো ইয়াৰ পৰা নাযায়, ট্ৰেইন ষ্টেচনো শেষ, আৰু এইফালৰ পৰা ষ্টেচন নাই, এইটোৱে লাষ্ট। স্বাগতম জনালোঁ এয়াৰ ব্লগছৰ অন্য এটা নতুন ভিডিঅ'লৈ। গাইজ ফাইনেলি চাইৰাং ৰেলৱে ষ্টেচন পাইছোঁহি আমি। চাইৰাং ৰেলৱে ষ্টেচন সকলো দেখুৱাইছোঁ আপোনালোকক। বোলে চাইৰাং ৰেলৱে ষ্টেচন পালোঁ। আমাৰ ট্ৰেইন আছে 7টা বজাত, এতিয়া বাজিল 3:30। 3.5 ঘণ্টাই আছে গাইজ, আৰু আমি ইয়াতে ৱেইট কৰিব লাগিব। 3.5 ঘণ্টা আগতে আমি আহিলোঁ। তো ইয়াতে যাওঁ ভিতৰত যাই চাইৰাং ষ্টেচনটো আপোনালোক দেখাই আছোঁ। বাহিৰটো অলপ দেখা দিছোঁ, চাওক ইমান ডেভেলপ নহয় দিয়কচোন, আৰু পাহাৰ এৰিয়াৰ ষ্টেচন বা এয়াৰপৰ্ট ইমান ডেভেলপটো নহয়েই দিয়কচোন। ট্ৰেইন এইখনে হয় আমাৰ, ট্ৰেইন ৰৈয়ে আছে। চাওক চাইৰাং ষ্টেচন। বৰ্তমান আছে চাইৰাং ষ্টেচনত। চাইৰাং ষ্টেচন লাষ্ট ষ্টপ ইয়াতে, মানে লাষ্ট ষ্টপ, আৰু ট্ৰেইনো ইয়াৰ পৰা নাযায়, ট্ৰেইন ষ্টেচনো শেষ, আৰু এইফালৰ পৰা ষ্টেচন নাই, এইটোৱে লাষ্ট। তো এখনে ট্ৰেইন যাব, এইখনে আছে আমাৰ গুৱাহাটীৰ ট্ৰেইন এইখনে। তো গৈ আছোঁ আৰু ভিতৰত দেখাই আছোঁ, আৰু ৰাতিটোৰ ভিতৰত কেনেকৈ যাওঁ, কি কৰোঁ গাইজ। তো আমি আমাৰ চিট বিচাৰি আছোঁ। আমাৰ চিট আছে 45, এয়া মিল গা 45, আৰু আছে 46 আৰু 48। এই তিনিটা আমাৰ চিট হয়। এইফালে এইটো, এইফালে মিডিল, এইফালে আপ, এই তিনিটা চিট আমাৰ হয়। বৰ্তমান ট্ৰেইনত ডাব্বাত কোনো নাই গাইজ, অনলি মি। ময়ে আছোঁ ইয়াতে, আৰু নাই আৰু কোনো গাইজ ডাব্বাত। বঢ়িয়া, মানুহবিলাক আহি আছে। এতিয়া আমি অলপ জল্দি আহি পালোঁ ন, তো মানুহবিলাক আহি আছে ডাব্বাত। ইয়াতে ষ্টেচনৰ কাম চলি আছে গাইজ, ধুনীয়াকৈ। নতুন ষ্টেচনটো, নতুনকৈ বনাইছে ষ্টেচন নতুন। তো ষ্টেচনৰ কাম গোটেই ক্লিয়াৰ হোৱা নাই, এইবিলাক ছাইডত দেখি এনেকৈ বনাই আছে ষ্টেচনটো ভাল লাগিছে। নতুন ষ্টেচন, আৰু ট্ৰেইনো নতুন, ষ্টেচনো নতুন, ট্ৰেইনো নতুন। আগতে ইয়ালৈকে মানে ট্ৰেইনৰ ছিষ্টেমটো নাছিল, তো ট্ৰেইনৰ ছিষ্টেমটো হোৱাৰ কাৰণে এতিয়া ভাল হৈছে, চব মানুহ আহিব পৰা হৈছে। আমিতো আগে ফ্লাইটত আহিছিলোঁ, এতিয়া যাওঁতে ট্ৰেইনত যাম। ওলাই যোৱা গেটৰ সন্মুখতে আছে ILP কাউণ্টাৰটো। ইয়াতে ILP চেক কৰে। আপুনি মিজোৰামত সোমোৱালে ILP লাগিব, ILP বনাই আনিব, নহ'লে অনলাইন কৰি আনিব, ইয়াতে চেক কৰিব, নহ'লে ইয়াতে বনাই দিব। আমি এতিয়া ওলাই যাম, যিহেতুকে ওলাই গ'লে ILP চেক কৰিব নালাগে। যিদিনাখন আপুনি এণ্ট্ৰি কৰিব মিজোৰামত, সিদিনাখনহে ILP চেক কৰাব। আমি এতিয়া ষ্টেচনৰ ভিতৰত সোমাই এনেকৈ অলপ লেবেল দি আছোঁ, ইফালৰ পৰা ইফালে ঘূৰি আছোঁ। সময় হোৱা নাই যিহেতুকে, কি কৰিব। তো আহক আপোনালোককো ষ্টেচনটো ধুনীয়াকৈ দেখাই দিওঁ, আৰু ট্ৰেইনত যাওঁতে কি কৰোঁ সকলো দেখাই আছোঁ। তো চাই থাকিব ভিডিঅ'টো। পইচাবোৰ চেঞ্জ কৰাই ল'লোঁ। ট্ৰেইন ডাব্বাত বহিম আমি। তো ফাইনেলি উঠিলোঁ আমাৰ ডাব্বাত। গাইজ আমি নিজৰ চিটত বহি লৈছোঁ। নিজৰ চিটত বহা নাই, ই মোৰ চিটটোত বহিছে। অ' নহয়, সি তাৰ চিটটোতে বহিছে, ই মোৰ চিটটোত বহিছে। তাৰ চিট হৈছে মিডিলৰ, এইটো চিট মিডিলৰ চিটটো তাত, মোৰ এইটো চিট মোৰ, আৰু সেইটো চিট তাৰ। ই আহিয়ে তাত চিট লৈ লৈছে। এতিয়া মই মিডিলত যাব লাগিব, ই ইয়াতে শুব বোলে। তো লুডু চলেগা अभी फ्लाइट में लूडो खेला था, तो ट्रेन में भी लूडो चलेगा। लेकिन 20 रुपये करके चलेगा, ऐसा नहीं चलेगा। अरे निकालो ना, फ्लाइट में खेला था लूडो, अभी ट्रेन में नहीं खेलेगा तो क्या होगा? हाँ भाई, ट्रेन में भी खेलना पड़ेगा। हाउ मच ब्रो, हाउ मच? 100? ओ 100 भैया ने 100 में कितना पीस है? 2 4 से 6 পিস আমি লৈ ল'লোঁ এটা 100 টকাত অৰেঞ্জ। তো আমাৰ নতুন বন্ধু আহি গৈছে, আমি হেৰাই দিছিলোঁ তাক, ই বিচাৰি আহি পাইছে, আৰু লগ পাইছোঁ বিচাৰি আহি। তো আমাৰ ইটো অসমীয়া পাহৰি গৈছে, অসমীয়া পাহৰি গৈছে গাইজ। লোকেল অৰেঞ্জ। তো এই অসমীয়া পাহৰি গৈছে গাইজ, অসমীয়া তাত নোলাব চাগে, আৰু কিবা ভূত সোমালে নেকি? ইংলিছৰ ভূত সোমাইছে তাত। Bro, tell anything you want to tell. tell anything, tell. Never tell a lie. কাজ আমাৰ ট্ৰেইন যোৱা নাই এতিয়ালৈকে, 7টা বজাত আছে, 6:30 বাজিল। পূৰা মানুহ ফুল হৈ গৈছে ট্ৰেইন।
ষ্টেচনত প্ৰথমে আহোঁতে ট্ৰেইনত মানুহ নাছিল। তো ট্ৰেইন ফুল বৰ্তমান। এতিয়া আমাৰ ট্ৰেইন যাবৰ হৈছে আৰু মোটামুটি আধা ঘণ্টা আছে, আধা ঘণ্টাৰ পিছত ট্ৰেইন ষ্টাৰ্ট হ'ব। তো ফাইনেলি আমাৰ ট্ৰেইন এৰিব। তো ৰেডবুল চেডবুল লৈ ল'লোঁ, আৰু ৰেডবুল লৈ ল'লোঁ, ভিতৰত খাব লাগিব না। তো ট্ৰেইন গৈ থকাতেতো নাপাওঁ, এনাৰ্জি আনিব লাগিব, ৰাতি টোপনি মাৰিব নোৱাৰে। তো এইটো খাই ল'লে টোপনি নাহে। তো এইটো খাই লৈ মজাকৈ আৰু ৰাতি চফাৰ কৰি আছোঁ। বহুত অপেক্ষাৰ মূৰত ট্ৰেইন চুৰু হৈছে যোৱাৰ কাৰণে। চাওক, বাই বাই চাইৰাং ষ্টেচন, বাই বাই আইজল। আইজলক বাই বাই দিলোঁ। এতিয়া অলপ শুই লওঁ, শুই লৈ পেলাই আপোনালোকক আৰু দেখুৱাই আছোঁ ট্ৰেইনৰ ভিতৰত কি কি কৰোঁ। তো গাইজ অলপ টোপনি মাৰি ল'লোঁ, একদম চকু টকু ৰঙা হৈ আছে। ইয়াতে পুৰা চিনাকি হৈ আছে গাইজ, আইজলৰ পৰা আহিছে। ये न्यू दोस्त, ये भी न्यू दोस्त है, इसके साथ पूरा पहचान बन गया दोनों का। आसामीज सिखा रहा है उन दोनों को, ये हिंदी भी सिखा रहे हैं। আৰু এইফালে আছে আমাৰ দোস্ত ইউনুছ খান, ডক্টৰ ইউনুছ খান। ভাল লাগিল সকলোকে লগ পাইছোঁ, মজা লাগিছে। আৰু ট্ৰেইনত এনেকৈ মানে দোস্ত লগ পালে ভাল লাগে আৰু বহুত মজা লাগে আৰু ট্ৰেভেল কৰি ভাল লাগে না, ভাল আমাৰ ট্ৰেভেল কৰি ভাল লাগে। তো আহোঁতেতো আমি ফ্লাইটত আহিছিলোঁ, লুডু খেলি আহিছিলোঁ, আপোনালোকে গমেই পাইছিল। এতিয়া যাওঁতে যদি ট্ৰেইনত লুডু নেখেলোঁ কেনেকৈ হ'ব? এতিয়া ট্ৰেইনতো লুডু খেলি ট্ৰেইনতো লুডু চলিব এতিয়া। তো লেটছ ষ্টাৰ্ট। তো দোস্ত, আমাৰ দোস্ত এতিয়া ইয়াতে নামিব। তো দোস্ত বাই বাই। Bye bye. আই উইল মিট ইউ দোস্ত। We'll see you again. Me too. Bye. Yeah. তেন্তে যাবা দোস্ত ন? লগ পাম নিশ্চয়। Yeah. বাই বাই, বাই বাই। তো গাইজ আহি পাইছোঁ আমি বৰ্ডাৰপুৰ ৰেলৱে ষ্টেচন। বৰ্ডাৰপুৰ ৰেলৱে ষ্টেচনত লাইটটো দিলেও ৰ'ব, অলপ পোহৰ হ'ব। বৰ্ডাৰপুৰ ৰেলৱে ষ্টেচন পাইছোঁ। এতিয়া কিবা অলপ খাই লওঁ। पूरी सब्जी खाना है अभी हमें। पूरी सब्जी खा के और ट्रेवल करना है। तो गैस कणी सब्जी फ्लेश कोका कोला मारी আছে পুরা মার ফেটা পড়াকে। ও মার পুরা তামাম ভোক লাগছে গাই। খোৱা নাই একো, আমি মানে কিবা কিবি খাই আছোঁ আৰু এইবিলাক ৰেডবুল, তাৰপিছত চিপছ, বিস্কিট, চাই, কেক। তথাপিও অলপ হেভি ফুড হ'লে ভাল লাগে দেচোন। তো বৰ্ডাৰপুৰত নামি আমি আৰু গোটেইবিলাকে সোৱাদ লাগিছোঁ আৰু মজাকৈ। তো পিয়েকা কোকা কোলা। গুড মৰ্ণিং। ৰাতিপুৱা হৈ গ'ল। ৰাতিপুৱা উঠি আমি কমলাৰে ব্ৰেকফাষ্ট কৰিম এতিয়া। কমলারে ब्रेकफास्ट करीम रातिपुआ नहीं थे। चलो तो गाइस फाइनली हम लोग पहुंचने वाला है गुवाहाटी। आ गया दीदी लोग, ये देखो। दीदी लोग आ गया। ये दे दो दे के आशीर्वाद दे दो। Hi. फाइनली हम आशीर्वाद ले लिया दीदी से। क्या नाम है दीदी आपका? मेरा नाम सपना। सपना। सपना सपना मामा जी सपना भाग गया। তো গাইজ ফাইনেলি এক ৰাতিৰ সফৰৰ মূৰত ৰাতিপুৱা আমি পালোঁ পল্টন বজাৰ ৰেলৱে ষ্টেচন পালোঁ। আৰু লাহে লাহে আহি পাইছোঁ। আমি এনেকৈ লাইনত আছোঁ, ভিতৰ চাইডে গোটেইকেইটা জাম লাগি আছোঁ ट्रेन पर नमार कारण ट्रेन राखिले नामी जाम। तो गाइस फाइनली पहुंच गया हम लोग पल्टन बाजार रेलवे स्टेशन। तो अभी जाएगा फुट ब्रिज से पल्टन बाजार के बस स्टॉप तक। इधर से जाना होगा, इधर से बस स्टॉप तक जाएगा। कैसे तो बस पहुंच गया ग्रीन बस। अभी ग्रीन बस से जाएगा हम रूम तक। ग्रीन बस तक आ गया। तो बस वीडियो यही तक था आज के लिए। बाय बाय। वीडियो कैसा लगा कमेंट करना, और चैनल को सब्सक्राइब नहीं किया तो सब्सक्राइब करना, और आइजल का वीडियो कैसा लगा कमेंट करना। विजिट करूँगा दूसरा वीडियो के साथ। तब तक के लिए बाय बाय।
জয় হিন্দ জয় আই অসম।